নৱম শ্ৰেণীৰ বৃত্ত চেপ্টাৰটোৰ ওপৰত আমি কেইবাটাও আলোচনা কৰিলোঁ, কেইবাটাও উপপাদ্য আমি প্ৰমাণ কৰিলোঁ, লগতে অনুশীলনীৰ প্ৰশ্নসমূহ কৰিছোঁ। আজি সেই বৃত্ত চেপ্টাৰটোৰে কেইটামান গুৰুত্বপূৰ্ণ কথা, গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আমি এটা বৃত্ত আঁকিছোঁ। এই বৃত্তটোৰ এডাল জিয়া লৈছোঁ, এইডাল হ'ল এ বি জিয়া। এই জিয়াডালে বৃত্তটোত দুটা চাপ উৎপন্ন কৰিছে। তলৰ ফালে এটা উপচাপ উৎপন্ন কৰিছে এ বি চাপ, আৰু ওপৰৰ ফালে বি এ বুলি এটা অধিচাপ উৎপন্ন কৰিছে। আৰু এই জিয়াডালে উপচাপত উৎপন্ন কৰা কোণ হ'ল এইটো। এই কোণটোক উপচাপত উৎপন্ন কৰা কোণ বুলি কোৱা হ'ব। আৰু অধিচাপত যদি এনেকৈ এটা কোণ উৎপন্ন কৰে, এইটো অধিচাপত উৎপন্ন কৰা কোণ। ঠিক একেদৰে উপচাপটোৱে বৃত্তত উৎপন্ন কৰা কোণ এইটো হ'ব, আৰু অধিচাপটোৱে বৃত্তত উৎপন্ন কৰা কোণ হ'ব এইটো। তাৰমানে এডাল জিয়াৰ প্ৰান্তবিন্দুকেইটাই বৃত্তটোক দুটা চাপত ভাগ কৰিছে। গতিকে জিয়াডালে বৃত্তটোৰ অন্য অংশত আন দুটা ফালে, এইফালে বা ওপৰ ফালে বা তলফালে, বা জিয়াডালৰ ইটো ফালে বা সিটো ফালে দুটা কোণ উৎপন্ন কৰিব, আৰু অনুৰূপ চাপে উৎপন্ন কৰা কোণ আৰু জিয়াডালে উৎপন্ন কৰা কোণটোকে একেটা কোণে বুলি কোৱা হ'ব। ইয়াৰ লগে লগে আমি এইখিনি কথা যোৱাৰ পিছতে আমি আন এটা কথা লৈ আহিম যে বৃত্তৰ এটা চাপে কেন্দ্ৰত উৎপন্ন কৰা আৰু আনটো চাপত উৎপন্ন কৰা কোণৰ বিষয়ে পঢ়িম। তাৰ কাৰণে আমি এটা উপপাদ্য পাম। উপপাদ্যটো হ'ল কিতাপৰ 210 পৃষ্ঠাত উপপাদ্য 10.8, বৃত্তৰ চাপে কেন্দ্ৰত উৎপন্ন কৰা কোণ ই বৃত্তটোৰ আনটো অংশৰ যিকোনো বিন্দুত উৎপন্ন কৰা কোণৰ দুগুণ। আমি তিনিটা চিত্ৰ লৈছোঁ। ইয়াত এটা পি কিউ লৈছোঁ, পি কিউটো উপচাপ, দ্বিতীয়ত লৈছোঁ পি কিউ অধিচাপ, আৰু দ্বিতীয়ত এইটো পি কিউক অৰ্ধবৃত্ত হিচাপে লৈছোঁ, আৰু তৃতীয় ক্ষেত্ৰত লৈছোঁ পি কিউটোক অধিচাপ, কাৰণ ডাঙৰ চাপ। আৰু গোটেইকেইটা ক্ষেত্ৰতে চাইছোঁ পি কিউ চাপে বৃত্তটোৰ আনটো অংশৰ এ বিন্দুত উৎপন্ন কৰা কোণ। এই কোণটো হ'ল পি এ কিউ, ইয়াতো হৈছে পি এ কিউ, ইয়াতো পি এ কিউ। আৰু কেন্দ্ৰত উৎপন্ন কৰা কোণ পি অ' কিউ, এইটো সৰল কোণ হৈছে, পি অ' কিউ এইটো প্ৰবৃদ্ধ কোণ। তাৰমানে উপচাপ, অৰ্ধবৃত্ত আৰু অধিচাপে বৃত্তত উৎপন্ন কৰা কোণটো লৈছোঁ আৰু কেন্দ্ৰত উৎপন্ন কৰা কোণটো লৈছোঁ। এতিয়া আমি ধৰোঁ এটা বৃত্তৰ পি কিউ চাপে কেন্দ্ৰ অ'ত এংগল পি অ' কিউ আৰু বৃত্তটোৰ আনটো অংশৰ এ বিন্দুত এংগল পি এ কিউ উৎপন্ন কৰিছে। প্ৰমাণ কৰিব লাগে যে এংগল পি অ' কিউ ইকুৱেল টুৱাইচ এংগল পি এ কিউ। তাৰমানে যিটো বৃত্তৰ চাপত উৎপন্ন হোৱা কোণটো আৰু বৃত্তৰ কেন্দ্ৰত উৎপন্ন কৰা কোণটো দুয়োটাৰ তুলনা কৰিলে কেন্দ্ৰত উৎপন্ন কৰা কোণটো চাপত উৎপন্ন কৰা কোণৰ দুগুণ বুলি দেখুৱাব লাগে। তাৰমানে এংগল পি অ' কিউ প্ৰতিটো ক্ষেত্ৰতে পি অ' কিউ কোণটো পি এ কিউতকৈ ডাঙৰ বা দুগুণ বুলি দেখুৱাব লাগে। আমি চিত্ৰ এত পি কিউ উপচাপ লৈছোঁ, 2ত পি কিউ অৰ্ধবৃত্ত আৰু 3ত পি কিউ অধিচাপ লৈছোঁ। আমি প্ৰমাণৰ সুবিধাৰ কাৰণে এ অ'ক সংযোগ কৰি বি বিন্দুলৈ বহাই দিছোঁ। আটাইকেইটা ছবিতে দিছোঁ, কিন্তু যদি আমি অৰ্ধবৃত্ত আৰু অধিচাপৰ ক্ষেত্ৰত নকৰোঁ, মাত্ৰ এটা ছবি কৰিলে হ'ল, বাকীকেইটা ছবি নাআঁকিলেও হ'ব ছাত্ৰ ছাত্ৰীসকলে। এতিয়া গোটেইকেইটা ছবি দেখুৱাই কৰিছোঁ যেতিয়া গোটেইকেইটা ছবিতে মই এ অ' সংযোগ কৰি বি বিন্দুলৈ বহাই দিছোঁ। এ অ' সংযোগ কৰি বি বিন্দুলৈ বহাই দিয়া হ'ল। এতিয়া মই এটা ছবিতে বৰ্ণনা কৰি যাম, বাকীকেইটা ছবি ছাত্ৰ ছাত্ৰীসকলে পিছত নিজে চাই ল'ব পাৰিব। মই দেখুৱাইছোঁ যে এ অ' পি ত্ৰিভুজ, এ অ' পি এটা ত্ৰিভুজ আছে, আৰু সেই ত্ৰিভুজটোৰ এ অ' বাহুটোক বি বিন্দুলৈ যদি বহাই দিয়া হয়, তেনেহ'লে পি অ' বিটো এটা বঢ়িকোণ হ'ব। আৰু বঢ়িকোণটোৰ মাপ, এইটো যদি বঢ়িকোণ হয়, তেতিয়া বঢ়িকোণটোৰ মাপ সদায় বিপৰীত অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান। এনেকুৱা উপপাদ্য এটা পাইছিলোঁ যে ত্ৰিভুজৰ বঢ়িকোণৰ মাপ বিপৰীত অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান। সেইকাৰণে পি অ' বি যদি বঢ়িকোণ হয়, তেতিয়াহ'লে বিপৰীত অন্তঃকোণ হ'ব এটা পি এ অ' আৰু অন্ত হ'ব এ পি অ'। সেইকাৰণে দিছোঁ যে ত্ৰিভুজ এ অ' পিত এংগল পি অ' বি এইটো বঢ়িকোণ ইকুৱেল অন্তঃকোণ দুটা যোগ কৰি দিছোঁ। আৰু কাৰণটো আমি লিখি দিছোঁ যে কাৰণ ত্ৰিভুজৰ বঢ়িকোণৰ মাপ বিপৰীত অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান। আনহাতে এ অ' ইকুৱেল পি অ',
এই AOডাল আৰু POডাল সমান কাৰণ একে বৃত্তৰ ব্যাসাৰ্ধবিলাক সমান আকৌ আমি জানো যে ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণবিলাক সমান AOডাল আৰু POডাল যদি সমান সেই বাহু দুটাৰ বিপৰীতে থকা কোণ এই কোণটো আৰু এই কোণটো সমান হ'ব তেছা আনহাতে AO = PO একে বৃত্তৰ ব্যাসাৰ্ধ গতিকে এংগল PAO = এংগল APO এংগল PAO = এংগল APO আৰু ব্ৰেকেটত লিখি দিছো যে ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণ তেতিয়া হলে আমি যেটো এই লাইনটো পাইছিলো যে এংগল POB = এংগল PAO প্লাস APO আছিলে আৰু APO ৰ সলনি PAO লিখিব পাৰি গতিকে APO ৰ সলনি আকৌ PAO লিখিলো তেতিয়া হলে PAO সোঁফালে কেটা হৈ গল দুটা হৈ গল গতিকে আমি পালোগৈ যে এংগল POB = টুৱাইস এংগল PAO ইয়াক আমি 1 নম্বৰ দিলো ঠিক একেদৰে যদি আমি এবাৰ AOQ ত্ৰিভুজ লওঁ তাৰো বহিকোণটো হ'ব QOB আৰু সেই QOB টোৰ মান আমি পামগৈ এই কোণটোৰ দুগুণ যেনেকৈ এংগল POB 1 নম্বৰ সমীকৰণত পালো এংগল POB = টুৱাইস এংগল PAO পালো ঠিক তেনেকৈ QOB হ'ব টুৱাইস এংগল QAO হেতুকে লিখিছো সেইদৰে ত্ৰিভুজ AOQ ত পাম এংগল QOB = টুৱাইস এংগল QOA আৰু এটুক আমি QAO ইয়াক নাম দিছো 2 এতিয়া 1 নম্বৰ আৰু 2 নম্বৰ সমীকৰণ যদি যোগ কৰি দিও 1 নম্বৰ বাওঁফালে আছিল POB দিছো প্লাস 2 নম্বৰ বাওঁফালে আছিল QOB যোগ কৰি দিলো ইকুৱেল সোঁফালে থকাখিনিও যোগ কৰি দিছো তে বাওঁফালে থকা POB আৰু QOB ছবিত চাও POB আৰু QOB এখিনি আৰু QOB এখিনি তাৰ মানে গোটেইখিনি যোগ কৰি দিলে এটো হ'ব তাৰ নামটো কি হ'ব POQ আৰু সোঁফালে দুই এটা কমন লৈছো কমন লওঁতে PAO plus QAO হৈছে আমি ছবিত চাও PAO কোনখিনি PAO এখিনি আৰু QAO কোনখিনি QAO এখিনি তে টোটাল কোনখিনি হৈ গল টোটালটোৰ নাম হ'ব PAQ তাৰ মানে কি পালোগৈ আমি এংগল POQ = টুৱাইস এংগল PAQ এটো আমাক প্ৰমাণ কৰিব দিছিলে যে বৃত্তৰ এটা চাপে কেন্দ্ৰত উৎপন্ন কৰা কোণটো বৃত্তটোৰ আনটো চাপৰ যিকোনো বিন্দুত উৎপন্ন কৰা কোণৰ দুগুণ আৰু প্ৰমাণ কৰা হল উপপাদ্যটোৰ পৰা আমি শিকিলো যে এনেকুৱা এটা চাপ যদি PQ চাপে কেন্দ্ৰত উৎপন্ন কৰা কোণটো POQ আৰু বৃত্তত উৎপন্ন কৰা PAQ তেতিয়া হলে POQ = টুৱাইস এংগল PAQ এতিয়া যদি আমি এটা বস্তু দেখুৱাও যে POQ = 80 ডিগ্ৰী যদি হয় তেনে হলে এংগল PAQ কিমান হ'ব ছাত্ৰ-ছাত্ৰীসকলে চাব লাগিব POQ টো আমি কিমান দেখুৱাইছো 80 ডিগ্ৰী তেতিয়া হলে PAQ টো কাৰণ ইয়াৰ দুগুণহে এটো হৈছে দুগুণ হৈ পলে 80 হৈছে গতিকে PAQ টো হ'ব 40 ডিগ্ৰী যদি এটো 100 ডিগ্ৰী হয় তেতিয়া এটো হ'ব 50 ডিগ্ৰী তেনেহলে আমি আন এটা কথা চাও আমি এই P বিন্দুৰ পৰাই এনেকৈ যদি দি দিও এবা B এটা লৈ দিছো তেতিয়া হলে ইয়াতে PQ চাপে কেন্দ্ৰত উৎপন্ন কৰা কোণটো হল এংগল POQ আৰু বৃত্তত উৎপন্ন কৰা কোণটো হল এংগল PBQ দুটা হ'ব আৰু যদি POQ যদি 100 ডিগ্ৰী হয় তেতিয়া হলে PBQ কিমান হ'ব 50 ডিগ্ৰী আৰু যদি এনেকৈ এটা কোণ দি দিও চিত POQ যদি 100 ডিগ্ৰী হয় PCQ কিমান হ'ব 50 ডিগ্ৰী হ'ব তেনেহলে আমি এটা সিদ্ধান্ত ল'ব পাৰো যে বৃত্তৰ একেটা চাপত অৱস্থিত কোণবিলাকৰ মান সমান তাৰ মানে একে বৃত্তাংশত অৱস্থিত কোণবোৰ সমান গতিকে ইয়াত আমি এংগল PAQ = এংগল PBQ = এংগল PCQ পাম তাৰ মানে আমি এটা কথা সিদ্ধান্ত লৈ ললো বা আমি শিকি ললো যে বৃত্তৰ এটা চাপৰ ওপৰত একেটা চাপৰ ওপৰত অৱস্থিত কোণবোৰ সমান আৰু এনেকুৱা কোণৰ কোনো সীমা সংখ্যা নাই কাৰণ এনেকৈ আমি আৰু এটা কিব পাৰিম D আকৌ ইফালে এটা E আঁকিব পাৰিম এই আটাইবিলাক কোণে সমান হ'ব একে বৃত্তাংশত অৱস্থিত কোণবিলাক সমান
এইবাৰ এটা অৰ্ধবৃত্তৰ ওপৰত লৈছোঁ অৰ্ধবৃত্তটোৰ এই কেন্দ্ৰত এইখিনিত 180 ডিগ্ৰী এটা সৰল কোণ উৎপন্ন হৈছে তাৰমানে পি কিউ চাপে কেন্দ্ৰত উৎপন্ন কৰা কোণটো এংগল পি অ' কিউ ইকুৱেল 180 ডিগ্ৰী এই চাপটোৱে বৃত্তটোৰ আনটো অংশত ইয়াত কিমান ডিগ্ৰী কোণ উৎপন্ন কৰিব যদি ইয়াত পি এ কিউ এটা লওঁ এংগল পি এ কিউ লওঁ ইয়াৰ আধা হ'ব 90 ডিগ্ৰী বা আনফালে যদি এনেকৈ লওঁ এটা পি বি কিউ এংগল পি বি কিউ ইকুৱেল হ'ব 90 ডিগ্ৰী বা এফালে যদি এটা লওঁ পি চি কিউ এংগল পি চি কিউ ইকুৱেল 90 ডিগ্ৰী হ'ব তাৰমানে অৰ্ধবৃত্তত অৱস্থিত কোণবিলাকৰ জোখ 90 ডিগ্ৰী হ'ব কাৰণ কেন্দ্ৰত থকা কোণটো কেন্দ্ৰত চাপটোৱে কেন্দ্ৰত উৎপন্ন কৰা কোণৰ আধা হ'ব কেন্দ্ৰত যদি সৰল কোণ উৎপন্ন কৰে তেতিয়াহ'লে বৃত্তটোৰ আনটো অংশত নিশ্চয় সমকোণে উৎপন্ন হ'ব আৰু গতিকে আমি সিদ্ধান্ত কৰিব পাৰোঁ যে অৰ্ধবৃত্তস্থ কোণবিলাকৰ মাপ 90 ডিগ্ৰী বা অৰ্ধবৃত্তস্থ কোণবিলাক সমকোণ এইবাৰ মই বৃত্তটোৰ ভিতৰত এটা চতুৰ্ভুজ আঁকিছোঁ চতুৰ্ভুজৰ 4টা শীৰ্ষবিন্দু থাকে বুলি আমি সকলোৱে জানো কিন্তু ইয়াত এটা বিশেষ দেখিছোঁ যে চতুৰ্ভুজটোৰ 4টা শীৰ্ষবিন্দু বৃত্তটোৰ ওপৰতে আছে এতিয়া আমি এই চতুৰ্ভুজটোক কি চতুৰ্ভুজ বুলি ক'ম যিবিলাক চতুৰ্ভুজৰ 4টা শীৰ্ষবিন্দু এটা বৃত্তৰ ওপৰত থাকে তেনেকুৱা চতুৰ্ভুজক কোৱা হ'ব চক্ৰীয় চতুৰ্ভুজ চক্ৰীয় চতুৰ্ভুজ মানে কি যে যি চতুৰ্ভুজৰ শীৰ্ষবিন্দু কেইটা এটা বৃত্তৰ ওপৰত থাকে চক্ৰীয় চতুৰ্ভুজৰ ওপৰতো এটা উপপাদ্য আছে এই উপপাদ্যটো মই এতিয়া সদ্যহতে প্ৰমাণ নকৰোঁ সেই উপপাদ্যটো হ'ল চক্ৰীয় চতুৰ্ভুজৰ বিপৰীত কোণবোৰ সম্পূৰকৰ অৰ্থ হ'ল 180 ডিগ্ৰী তাৰ মানে এংগল এ আৰু এংগল চি এংগল এৰ বিপৰীতে এংগল চি আছে আৰু এংগল এ আৰু এংগল চি যোগ কৰি দিলে 180 ডিগ্ৰী হ'ব তাৰমানে চক্ৰীয় চতুৰ্ভুজৰ বিপৰীত কোণ দুটাৰ সমষ্টি 180 ডিগ্ৰী বা সম্পূৰক ঠিক একেদৰে এংগল বি প্লাছ এংগল ডি কিমান পাম যিহেতু চতুৰ্ভুজৰ 4টা কোণৰ সমষ্টি 360 ডিগ্ৰী দুটা কোণৰ যোগফল যদি 180 ডিগ্ৰী পাইছোঁ আন দুটা কোণৰ যোগফলো 180 ডিগ্ৰী পাম আমি মনত ৰাখিব লাগিব যে চক্ৰীয় চতুৰ্ভুজৰ বিপৰীত কোণবোৰৰ সমষ্টি বিপৰীত কোণ দুটাৰ সমষ্টি 180 ডিগ্ৰী বা সম্পূৰক ছাত্ৰ ছাত্ৰীসকল আজি বৃত্তৰ ওপৰত যিখিনি কথা শিকিলোঁ বা যিটো উপপাদ্য পঢ়িলোঁ অতি গুৰুত্বপূৰ্ণ কথা আজি লগা কথাখিনি বা এই উপপাদ্যটো পিছৰ পৰ্যায়ত ব্যৱহাৰ হৈ থাকিব 10.5 অনুশীলনী যেতিয়া কৰিম এই কথাখিনি প্ৰতিটো সমস্যাতেই প্ৰয়োজন হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকলে আজিৰ আলোচনাখিনি খুব মনোযোগেৰে চাই ভালকৈ শিকি লওক